হয় নিশ্চয়কৈ আমি বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ ভকত চাপৰিৰ সামগ্ৰী অঞ্চলত। আমি পূৰ্বৰ প্ৰতিবেদন দেখুৱাইছিলোঁ সামগ্ৰী অঞ্চলত কেনেধৰণে ভয়াৱহ খহনীয়াই সংঘাৰী ৰূপ ধাৰণ কৰিছে সেই বাস্তৱ ছবিখন দেখুৱাইছিলোঁ। তাৰ পিছতো দেখা গ'ল যে জিলা প্ৰশাসনেই হওক বা ব্ৰহ্মপুত্ৰ বৰ্ডেই হওক বা চৰকাৰ প্ৰশাসনৰ কোনো বিষয়া গা নলৰিলে এই মুহূৰ্তলৈকে তেওঁলোকৰ কোনো বিষয়াবৰ্গ আহি এই স্থানত উপস্থিত নহ'ল, যাৰ পৰিণতিত এই মুহূৰ্তত 8টা পৰিয়াল ইতিমধ্যে খহনীয়াৰ কবলত পৰিছে। মই ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ যোগেদি সেই পৰিৱেশ দেখুৱাইছোঁ। বিশেষকৈ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এইসকল বন্যাত্য এইসকল খহনীয়াগ্ৰস্তই তেওঁলোকৰ ঘৰ ভেটি ঘৰ ভাঙি তেওঁলোকে স্থানান্তৰিত হ'ব লগা হৈছে। আচলতে স্থানান্তৰিত নহয়, তেওঁলোকে অঘৰী জীৱন বাছি ল'ব লগা হৈছে। তেওঁলোকৰ কোনো মাটি ভেটি নাই, তেওঁলোক ক'লৈ যাব কোনো নিশ্চয়তা নাই। মই ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি সেই পৰিৱেশ দেখুৱাইছোঁ। গয়াৰ এতিয়া ব্যস্ততা কেৱল ব্যস্ততা। সামগ্ৰী অঞ্চলৰ এইসকল পৰিয়ালে দেখিবলৈ পোৱা গৈছে তেওঁলোকে ঘৰ ভেটি সম্পূৰ্ণৰূপে বানত খহনীয়াত জাহ যোৱাৰ পিছত তেওঁলোকে এনেধৰণে যি লাম লাকটো আছে সেইখিনি তেওঁলোকে নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে এইসকল বন্যাত্ৰই তেওঁলোকৰ অন্তিমটো যিহেতু চপৰাৰ ওপৰত থিয় হৈ আছিলে, সেই চপৰাটো খহি যোৱাৰ লগে লগে তেওঁলোকে যি তেওঁলোকৰ ঘৰ দুৱাৰ ভঙা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ কণ কণ শিশুৰ মহিলা পুৰুষ সকলোৱে এই মুহূৰ্তত সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। এগৰাকী আইতা মই দেখুৱাব বিচাৰিছোঁ কোলাত নাতিনী লৈ এনেধৰণেৰে বহি থাকিব লগা হৈছে। আচলতে জিলা প্ৰশাসনে বিগত 2টা মাহত কোনোদিনেই সাৰ নেপালে। বাৰম্বাৰ সংবাদ পৰিৱেশন কৰাৰ পাছতো জিলা প্ৰশাসনৰ লোক এই স্থানত আহি উপস্থিত নহ'লে, যাৰ পৰিণতিত ব্ৰহ্মপুত্ৰ বৰ্ডে কোনো কাম নকৰিলে, টিকে কোম্পেনীয়ে কোনো কাম নকৰিলে। তেওঁলোকে এনেধৰণেৰে লাম লাকটোসমূহ এনেধৰণে বান্ধি তেওঁলোক এই স্থান ত্যাগ কৰিবলৈ অগ্ৰসৰ হৈছে। মই এগৰাকী আইতা আছে, আইতাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আইতা, এতিয়া আপোনালোক ক'লৈ যাব, কি খাব, কেনেকৈ থাকিব? যাবলৈ উপায় নাইকিয়া, লোকৰ চোতালত এতিয়া বস্তুখিনি জমা কৰি থ'বগৈ লাগিব। ল'ৰা ছোৱালী লৈ ক'ত কেনেকৈ খাম, কি কৰিম। এই ৰাতিটো এতিয়া টোপনি যোৱা নাই, মহৰ কামুৰনি। তাকে আমাক কোনো ডিচিশ্যন নোলোৱা হ'ল। পাই এতিয়া আগত 2ঘৰ 3ঘৰ মানুহ গ'ল, সেই ঘৰ মানুহ সেই তাতে আজি যাবা দি তাতে আকৌ কাম আৰু সেই মানুহঘৰ চোতালতে থাকিবগৈ লাগিব। একো উপায় নাইকিয়া কৰিছে আমাৰ। আচলতে দুখৰ অশ্ৰু বাগৰিছে এগৰাকী অসতিপৰ আইতাৰ দুখৰ অশ্ৰু বাগৰিছে। কোলাত নাতিনী লৈ অঘৰী জীৱনৰ দিশেৰে অগ্ৰসৰ হৈছে। ক'লৈ যাব, কি খাব, কেনেকৈ জীৱন যাপন কৰিব, এই কণ কণ শিশুসকলক ক'ত সংস্থাপিত কৰিব, তাৰ কোনো এতিয়া উৱাহ দিশ বিচাৰি পোৱা নাই। জিলা প্ৰশাসন নাই, চৰকাৰ নাই, তেওঁলোকৰ কাষত নাই কোনো বিষয়াবৰ্গ এই মুহূৰ্তলৈকে তেওঁলোকৰ কাষত উপস্থিত হোৱা নাই। এয়া হৈছে মাজুলীৰ এখন বাস্তৱ ছবি মই দেখুৱাইছোঁ। এয়া গয়াই এনেধৰণে ঘৰ ভেটি ভাঙি তেওঁলোক গুচি যাবলৈ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। মই এগৰাকী খহনীয়াগ্ৰস্ত আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম কেনেধৰণে কি হ'ল, কেনেধৰণে ঘৰ ভেটি হেৰুৱালে, এতিয়া ক'লৈ যাব, কি কৰিব? ক'লৈ যাব, আমি কি উপায় কৰিম? খাবলৈ ভাত নাই, পিন্ধিবলৈ কাপোৰ নাই, গোটেই ঘৰ দুৱাৰ ভাঙিছে। ক'লৈ যামগৈ এতিয়া? সাধাৰণ প্লেটফৰ্মত এটা আছোঁ, সেই প্লেটফৰ্মটোতো এতিয়া যাব গোটেই ৰাইজে কন্দা কটা হুলস্থুলতো। আজি 15-16 দিনে কোনো প্ৰশাসন নাই, SDC নাই, DC নাই। সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, আমি তেখেতক দৰখাস্ত দিছোঁ, DCক দৰখাস্ত দিছোঁ। পানী শুকাই যোৱাৰ লগে লগে চাৰ্কল অফিচলৈ গৈছোঁ যে আমাক কি ডিচিশ্যন লয়, আপোনালোকে কিবা এটা ডিচিশ্যন লওক। আজিলৈকে কোনো ডিচিশ্যন নল'লে। গতিকে এতিয়া আমি মানুহখিনি ক'লৈ যাম, কি কৰিম? এই কণ কণ ল'ৰা ছোৱালী বাৰিষা ক'ত ঘৰ বনাম, কি কৰিম? চাউল 10 কেজি দিছে, দাইল 1 কেজি দিছে, নোখোৱা মিঠাতেল এটা দিছে, গাত ঘঁহা চাকি বন্তি জ্বলোৱা। গতিকে কেনেকৈ আমি চলিম এতিয়া? এই মানুহখিনি আমাৰ উপায়হীন, আমি ক'লৈ যাম? গোটেই ল'ৰা ছোৱালীয়ে পানীত জুপিয়াই মৰিম নে এনেকুৱা লাগিছে আৰু বৰ্ডত, আৰু ক'বলৈ বাকী নাই আৰু। এয়া দুখৰ অশ্ৰু বাগৰিছে। আচলতে অত্যন্ত দুৰ্ভাগ্যজনক এক পৰিৱেশ। খহনীয়াই সংঘাৰী ৰূপ লোৱাৰ পিছতো মুখ্যমন্ত্ৰী সমষ্টিৰ জিলা প্ৰশাসনৰ এই মুহূৰ্তলৈকে গা লৰা নাই, যাৰ পৰিণতিত এইসকল গয়াই ঘৰ ভেটি হেৰুৱাই এনেধৰণে অশ্ৰু নিগৰাবলগীয়া হৈছে। তেওঁলোকে কান্দিছে, কিন্তু কান্দোন শুনিব কোনে? তেওঁলোকৰ কান্দোন আচলতে কোনে শুনিব? বাস্তৱ ছবিখন এইখন, যিখন ছবিয়ে আপোনাক বাস্তৱৰ কথা ক'ব, যিখন ছবিয়ে আজি মাজুলী ভকত চাপৰি অঞ্চলৰ এইসকল দুৰ্দশাগ্ৰস্ত লোকৰ জীৱনৰ কথা ক'ব। এইখন হৈছে বাস্তৱ ছবি। এইখন ছবিৰ
ইয়ে স্পষ্ট কৰি দিয়ে আচলতে কেনেধৰণেৰে এইসকল লোকে জীৱন নিৰ্বাহ কৰিব লগা হৈছে, কেনেধৰণে হাহাকাৰ কৰি জীৱন নিৰ্বাহ কৰি থাকিব লগা হৈছে। এয়া হৈছে আজিৰ তাৰিখত ভকত চাপৰিৰ বাস্তৱ এখন সঁচা জীয়া ছবিয়ে মিছা নকয়, ছবিয়ে কোনো কাৰণতে মিছা ক'ব নোৱাৰে। আৰু গঞা ৰাইজে এইসকল হোজা গঞা কৃষকে কেতিয়াও মিছা কথা নকয়। কেমেৰাৰ সন্মুখত কান্দি কান্দি তেওঁলোকৰ জীৱনৰ যন্ত্ৰণাৰ কথা ক'ব লগা হৈছে। কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰীৰ সমষ্টিত জিলা প্ৰশাসনৰ এই নীৰৱ ভূমিকা সঁচাকৈ নিন্দনীয়, সঁচাকৈ এক ধৰণৰ পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে। মুখ্যমন্ত্ৰীগৰাকী দুদিন পূৰ্বে মাজুলীৰ পৰা আহি গৈছে, কিন্তু তাৰ পিছতো এইসকল গঞাই বাৰম্বাৰ জিলা প্ৰশাসনক জনোৱাৰ পাছতো এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইসকল গঞাই হাহাকাৰ কৰি জীৱন নিৰ্বাহ কৰিব লগা এক অৱস্থা আহি পৰিছে আৰু তেওঁলোকে ক'লৈ যাব, এক উৱাদি নোহোৱা জীৱনৰ দিশেৰে অগ্ৰসৰ হৈছে।